কৃষ্ণ আজীবন পাপৰি কবি কলেজ বগৈদেৱৰ সকলো প্ৰতিকূল নাটৰ আধাৰিত গান্ধাৰীৰ কৃষ্ণদৰ্শন নাটভাৱে গান্ধাৰীৰ চৰিত্ৰটিৰ এটি বচন প্ৰত্যক্ষ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ সুন্দৰ পৃথিৱী ইছে সুন্দৰ আকাশ তবু লিখে সুন্দৰৰ অপূৰ্ব কবিতা তুমি কিন্তু সুন্দৰৰ অধিক সুন্দৰ সাৰ্থক কৰিলা মোৰ জ্যোতিনায়নৰ তুমি সেই কৃষ্ণ তৰুপকী নন্দন গোপিনীৰ বস্ত্ৰচোৰ মদন মোহন তুমি সেই কৃষ্ণ নন্দৰ দোলাল তুমি শ্যামকানু বস্ত্ৰৰ গোপাল তুমি সেই কৃষ্ণ কংস ধ্বংসকাৰী তুমি বজ্ৰনাথ গোবৰ্ধনধাৰী তুমি সেই কৃষ্ণ দেৱনাৰায়ণ কৰিছিলা দ্ৰৌপদীৰ লজ্জ নিবাৰণ তুমি বিদুৰৰ কঙাল ঠাকুৰ তুমি পাণ্ডৱৰ বান্ধৱ কুকুৰ তুমি বলৱানী মুৰুলী বজাই উন্মত্তিৰ যমুনা বোৱাৰাও যায় তেন্তে সেই সুন্দৰ চাকৰ ক'ত আজি তোমাৰ মোহন মুৰুলী ক'ত সেই বলৱালা গোলাপৰ বেগ সকলোকে দলিয়াই থৈ এই নিষ্ঠুৰ কৃষ্ণ কিয় বাৰু যোজানৰ পেট ধৰি শংখ পাঞ্চজন্য চক্ৰ সুদৰ্শন লৈ কুৰুক্ষেত্ৰ মহাৰণ কৰিলা সৃজন কেনেকৈ হ'ল আজি একো বৃন্দাবন তুমি নোহোৱা জানো ইয়াৰ কাৰণ তুমি নোহোৱা জানো ইয়াৰ কাৰণ তুমি নোহোৱা জানো ইয়াৰ কাৰণ